আকৌ বাঢ়িল UPSৰ সময়সীমা। প্ৰথমে 30 জুন, তাৰপিছত 30 ছেপ্টেম্বৰ আৰু এইবাৰ 30 নৱেম্বৰ আৰু 2 মাহ আগবঢ়াই দিলে। তাৰ মানে UPS দিবৰ মন নাই। এই OPS তো নিদিবই, UPS তো দিব খুজিছিল, কিন্তু এইটো লাহে লাহে তাৰমানে আগবঢ়াই লৈ আছে ইলেকশ্যনলৈকে। ইলেকশ্যন পাৰ হোৱাৰ পিছত আৰু কোনে পায়? UPS নাই, OPS নাই। আপোনালোকে NPSতে ফচি থাকক। এইটো চৰকাৰৰ নিশ্চয় আমাৰ প্ৰতি অলপ দয়া ধৰ্ম নাই বুলিয়ে ভাবিছোঁ, যে শিক্ষক কৰ্মচাৰীখিনি কিমান অসুবিধাত ভুগি আছে। যিবিলাক অৱসৰ লৈছে তেওঁলোকৰ কি অৱস্থা হৈছে, তেওঁলোকে কেনেকৈ খাই আছে, এইখিনি হয়তো চৰকাৰে ভবা নাই। যিহেতু তেওঁলোকে অৱসৰ ল'লেও 5 বছৰ পিছতে অৱসৰ ল'লেও পুৰণি পেঞ্চনে পাই থাকে, তেওঁলোকৰ কোনো অভাৱ হোৱা নাই। গতিকে বাকীবিলাকৰো কথা চিন্তা কৰিবৰ সময় নাই। ইয়াৰ আগতে 2005 চনৰ আগত যিবিলাকৰ নিযুক্তি হৈছিল, কিবা কাৰণত 2005 চনৰ পিছত নিযুক্তি হ'ব লগা হৈছিল, তেওঁলোকক OPS দিম বুলি ক'লে। OPS দিম বুলি কৈ আমাৰ কাগজ পত্ৰ, নথিপত্ৰ লগতে লিষ্টসমূহ পঠিয়াই দিলে গুৱাহাটীলৈ। তাৰো কোনো খা খবৰ নাই। আচলতে ইচ্ছা নাই, ইচ্ছা থাকিলে উপায় ওলায়। ইচ্ছা থাকিলে নিশ্চয় উপায় ওলায়। যি এটা দিব খুজিছিল UPS, যে এটা 10,000 টকা 10 বছৰ কাম কৰিলে 10,000 টকা এটা ফিক্স এটা দিব, সেইটো লাহে লাহে পিছুৱাই আছে। এটা সিদ্ধান্ত লোৱাৰ কাৰণে 3-6 দি 8 মাহ লাগে নেকি? 8 মাহ সময় ভাবিব চিন্তা দিছে। প্ৰথমে 30 জুন, তাৰপিছত 30 ছেপ্টেম্বৰ, তাৰপিছত এইবাৰ 30 নৱেম্বৰ। ইমান দিন সময় লাগেনে? মই UPS ল'ম নে NPS ল'ম? 1 মিনিটত মই কৈ দিম। 1 মিনিটত মই সেইটো বাছনি কৰি ল'ম। ইমান 8 মাহ, 9 মাহ, 10 মাহ, 12 মাহ ইমান সময় লাগে নেকি? ইমান সময় ল'ব লগা হ'ল, বাৰে বাৰে সময় বঢ়াই দিব লগা হ'ল। কি কাৰণত বঢ়াই দিব লগা হ'ল? গতিকে আমাৰ কৰ্মচাৰীসকলে আন্দোলন কৰিব লগা হ'ল। আকৌ আমি সকলোৱে একগোট হৈ সকলো ডিপাৰ্টমেণ্ট, আমাৰ যিমান শিক্ষক বা কৰ্মচাৰী আছে, সকলোৱে আমি একলগ হৈ আমি আন্দোলন আকৌ কৰিব লগা হ'ল। আন্দোলন কৰিনো কি হ'ব? আন্দোলনটো বহুদিনৰ পৰা কৰিয়ে আছোঁ। দিল্লীৰ আমাৰ যন্তৰ মন্তৰৰ পৰা কেইবাবাৰো কৰা হ'ল আন্দোলন, অসমতো কৰা হ'ল ভালেকেইবাৰ, তথাপি একো সুফল হোৱা নাই। আৰু বোধহয়
সুফল নেপাম। এইখিনিতে মই এটা কথা কওঁ আপোনালোকক যে চাকৰি কৰিলে পেঞ্চন নোহোৱা কথাটো আমি আগতে শুনা নাছিলোঁ। আপোনালোকেও বোধহয় শুনা নাছিল যে চাকৰি কৰিলে পেঞ্চন নহয়, এই কথাটো নাছিল আগতে। কিন্তু 2004 চনৰ পিছত এইটো কেন্দ্ৰত লাগু কৰিলে। তাৰপিছত আমাৰ ৰাজ্য চৰকাৰবিলাকো লাগু কৰিলে। এতিয়া এই NPSত বহুত লাভৱান হ'ব বুলি আগতে মানুহে ভাবিছিল। তাৰপিছত যেতিয়া 1000, 1200, 1500 টকা এমাহত পেঞ্চন পায়, তেতিয়াহে টোপনি ভাঙিল আৰু আন্দোলনমুখী হ'ল। গতিকে আমাৰ অৱস্থা খুব শোচনীয় হৈ আহি আছে। যিবিলাক অৱসৰ হৈছে আমি জানো, আমি বুজি পাওঁ, আৰু কি ক'বলগীয়া নাই। আমি কৈ থাকিলেও, আন্দোলন কৰি থাকিলেও আমাৰ ভাষা কোনে শুনে? আমাৰ ভাষা শুনা কোনো নাই। গতিকে মই আপোনালোকক এইখিনিয়ে জনালোঁ যে আৰু EPSৰ সময় 2 মাহ আগবাঢ়িল। ধন্যবাদ।